অসম পুলিচৰ যি রেজাল্ট দিলে ইয়াতে কাট অফ মার্কসৰ যি আমি চাইছো ইয়াতে বহুত হাই গৈছে মানে আমি ভাবিব নোৱাৰাতকৈ বেছি কাট অফ মার্কস হৈছে ইয়াতে কাট অফ মার্কস বেছি যোৱাৰ এটা মূল কাৰণ সেই কাৰণটো হৈছে এটা পদৰ বিপৰীতে ইয়াতে দুজন বা তিনিজনহে সিলেকশন কৰিছে আসলতে ইয়াতে এটা পদৰ বিপৰীতে 5 জন মান সিলেকশন কৰিলে যিবিলাকে নম্বৰ ভাল পাইছে তেওঁলোকে ইয়াতে কোৱালিফাইড হলহেতেন কিন্তু ইয়াতে আপোনালোকে নিশ্চয় শুনিছে ভিক্টৰ দাস মহোদয় কৈছে যে ইয়াতে আপোনালোকৰ প্ৰবলেম বা তোমালোকৰ প্ৰবলেম তুমি নিজে সলভ কৰিব লাগিব তোমাৰ নিজৰ প্ৰবলেম বেলেগে সলভ কৰি নিদিয়ে সেই কাৰণে যিসকলে ভাবিছে যে আমি ইয়াতে যোগ্য আমি ইয়াতে সিলেকশন হ'ব লাগিছিল কিন্তু আমি সিলেকশন নাপালো তেওঁলোকে ইয়াতে ঘৰত বহি নাথাকি তেওঁলোকে ইয়াতে প্ৰতিবাদ কৰিব লাগিব নিশ্চয় ইয়াতে প্ৰতিবাদ কৰিলে কিবা এটা ৰিজাল্ট আপোনালোকে পাব কিন্তু ইয়াতে চাওক আপোনালোকে প্ৰতিবাদ কৰিলে আপোনালোকে কিছুমানে ক'ব যে প্ৰতিবাদ কৰিলে ইয়াতে সময়খিনি এনেই যাব আসলতে কথাটো তেনেকুৱা নহয় মানে প্ৰতিবাদ কৰিলে আপোনালোকে ইয়াৰ পৰা এটা ৰিজাল্ট পাব ইয়াতে হয় ৰিজাল্ট আপোনালোকে পজিটিভ পাব কিবা নেগেটিভ পাব কিবা এটা ৰিজাল্ট পাব আপোনালোকে সেই কাৰণে ভিক্টৰ দাস ছাৰে যেটো কৈছে যে আপোনালোকে নিজৰ প্ৰবলেম নিজে সলভ কৰিব শিকা আৰু ঘৰত বহি নাথাকিবা ওলাই আহা একেলগে হোৱা আৰু যদি পাৰা সম্ভৱত আপোনালোকে হাই কোৰ্ট কৰি দিয়া ইয়াতে আজি যেহেতু বহুত কেইজনমান এই অসম পুলিচৰ যি মানে যেটো কোৱালিফাইড হোৱা নাই কিছুমান ক্যান্ডিডেটে একগোট হৈ হাই কোৰ্টৰ কথা চিন্তা চৰ্চা কৰি আছে নিশ্চয় হাই কোৰ্ট কৰিলে মই আপোনালোকক সকলোক জনাই দিম বিশেষকৈ আজি কি সিদ্ধান্ত লয় এটো সিদ্ধান্ত লোৱাৰ পিছত খবৰটো আপোনালোক নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু ইয়াতে প্ৰেছ মিট এটা দিবলৈ তেওঁলোকে যোজা চলাইছে প্ৰেছ মিট এটা দিব লাগিব যেটো নিউজটো মানে জানিব লাগিব ওপৰ মহলত এই বিষয়ে জানিব লাগিব এই কাৰণে আৰু নিউজ এটা কৰিলেহে এই বিষয়ে গোটেই অসমৰ আজি নট কোৱালিফাইড ক্যান্ডিডেট আছে অসম পুলিচৰ সকলোৱে ইয়াতে জ্ঞাত হ'ব যেটো এতিয়ালৈকে বহুত ক্যান্ডিডেট আছে তেওঁলোকে ঘৰত বহি আছে তেওঁলোকে ইয়াক লৈ কোনো চিন্তা কৰা নাই কাৰণ ইয়াতে অলপ চিন্তা কৰিলে আপোনালোকে কিবা এটা ৰিজাল্ট পাব আপোনালোকে যদি আৰটিআই কৰে ধৰক আপোনালোকে আৰটিআই কৰিলে ইয়াতে যিখিনি ক্যান্ডিডেট সিলেকশন পালে তেওঁলোকে কিমান নম্বৰ পাই সিলেকশন পাইছে সেই ৰিজাল্ট আপোনালোকে পাব ইনফৰমেশন পাব আৰু যদি আপোনালোকে হাই কোৰ্ট কৰিলে আপোনালোকক ইয়াক লৈ কিবা এটা আপোনালোকে সিদ্ধান্ত পাব যে আপোনালোকক আসলতে সেকেন্ড লিস্ট দিয়া হ'ব নে নাই বা আপোনালোকে ইয়াক লৈ কি ব্যৱস্থা ল'ব আপোনাক সেইখিনি তাৰ পৰা পাব আপোনালোকে আৰু এটা আপোনালোকে কাম কৰিব পাৰে আপোনালোকে নিশ্চয় যিবিলাক ক্যান্ডিডেট আছে নট কোৱালিফাইড তেওঁলোকে একগোট হৈ মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ চেষ্টা কৰক কাৰণ মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিলে নিশ্চয় কিবা এটা উত্তৰ দিব ইয়াক লৈ যেটো ইয়াতে সেকেন্ড লিস্ট দিব নে এডিশনাল লিস্ট দিব বা কেনেদৰে দিব সেইখিনি আপোনালোকে নিশ্চয় শুনিব পাৰিব সেই কাৰণে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ চেষ্টা কৰক এটা মেমোৰেন্ডাম আপোনালোকে বনাব লাগিব এটা আপোনালোকে আবেদন প্ৰক্ৰিয়া সেইখিনি আপোনালোকে বনাই ল'ব আৰু তাৰ কিছুমান সিগনেচাৰ আপোনালোকে উঠাই ল'ব আৰু এইখিনি কাম আপোনালোকে কৰিব পাৰিব এইখিনি কৰিলে আপোনালোকে নিশ্চয় এটা কিবা আপোনালোকে আশা ইয়াৰ পৰা কৰিব পাৰে সেই কাৰণে যিবিলাকে যোগ্য বুলি ভাবি আছে আপোনালোকে চেষ্টা কৰক চেষ্টা কৰিলে আপোনালোকে জানে চেষ্টা কৰিলে কিবা এটা ফল পোৱা যায় সেইখিনি জানে আপোনালোকে সেই কাৰণে ইয়াতে আপোনালোকে লাগি থাকক নিশ্চয় এটা কিবা ভাল ফল পাব বুলি আশা কৰিছো ধন্যবাদ